এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এনআৰসিত বায়োমেট্ৰিক্স বন্ধ হৈ থকা 9,22,000 লোকক দিলে ভাল খবৰ। শীঘ্ৰে এই সকল লোকৰ বাবে উলিওৱা হ'ব সমাধান সূত্ৰ। এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে। 9 লাখৰ ভিতৰত আছে বহুত থলুৱা মানুহ আৰু এনআৰসি চলি থকাৰ মাজতে আধাৰৰ বাবে কৰা হৈছিল আবেদন আৰু এনআৰসি কেন্দ্ৰত আবেদন কৰাৰ বাবে বহু লোকৰ আধাৰ ব্লক হৈ পৰিছিল। সেই সময়ত আধাৰ আৰু এনআৰসি কেন্দ্ৰ একে থকাৰ বাবে সৃষ্টি হৈছিল বহু সমস্যাৰ আৰু এনআৰসি আৰু আধাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে শীঘ্ৰে এনআৰসিত বায়োমেট্ৰিকৰ বন্ধ হৈ থকা 9 লাখ লোকলৈ 9,22,000 লোকলৈ আহিব ভাল খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মোদী চৰকাৰৰ বিৰুদ্ধে তৃতীয়বাৰলৈ দেশ কঁপাবলৈ সাজু হৈছে লাখ লাখ কৃষক। 15 আগষ্টৰ দিনাই কৃষকৰ বৃহৎ ট্ৰেক্টৰ মাৰ্চ কাৰ্যসূচী। আজি কৃষক নেতাসকলে সাক্ষাৎ কৰিলে ৰাহুল গান্ধীক। 1 আগষ্টত দেশৰ প্ৰান্তে প্ৰান্তে চৰকাৰৰ বিৰুদ্ধে কৃষকে কৰিব বিশাল প্ৰতিবাদ। MSPৰ দাবী কৃষকে কৰিব বৃহৎ আন্দোলন আৰু 12টাকৈ কৃষক সংগঠনে সাক্ষাৎ কৰে বিৰোধী দলপতি ৰাহুল গান্ধীক আৰু কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন বিৰোধী দলপতি অৰ্থাৎ ৰাহুল গান্ধীৰ আৰু কৃষকৰ সমস্যা সমাধান কৰিবলৈ হেঁচা দিব কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্সে। মোদী চৰকাৰৰ বিৰুদ্ধে তৃতীয়বাৰলৈ দেশ কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যৰ অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব প্ৰাক মেট্ৰিক বৃত্তি আৰু অহা 21 আগষ্ট 2024 আবেদনৰ অন্তিম দিন। মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব মেট্ৰিকৰ বৃত্তি। বাজেট দাখিলৰ পিছদিনাই সদনত উত্তপ্ত পৰিস্থিতি। সদনৰ বাহিৰত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। গাদী ৰক্ষাৰ স্বাৰ্থত বাজেট প্ৰস্তুত কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। দুখন ৰাজ্যক বাদ দি বাকীকেইখন ৰাজ্যই একোৱে নাপালে। কাৰোবাক সন্তুষ্ট কৰিবলৈহে এইখন বাজেট দাখিল কৰা হৈছে বুলি এতিয়া অভিযোগ উঠিছে আৰু এই বাজেট জনতা বিৰোধী বুলি মন্তব্য কৰা হয়। জনতাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা নাই এইখন বাজেটত আৰু সমগ্ৰ দেশত ইয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিব বাজেট আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এই বৃহৎ ঘোষণা। বাজেট দাখিলৰ পিছদিনাই সদনত উত্তপ্ত পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সদনৰ বাহিৰত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ। গাদী ৰক্ষাৰ স্বাৰ্থত এইখন বাজেট দাখিল কৰা হৈছে বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু দুখন ৰাজ্যক বাদ দি বাকীকেইখন ৰাজ্যই একোৱে নাপালে আৰু কাৰোবাক সন্তুষ্ট কৰিবলৈহে দাখিল কৰা হৈছে এইখন বাজেট।